অহা 29 ডিচেম্বৰ তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া বৰদোৱালৈ আহিব আৰু আমাৰ যিটো মহাপুৰুষ জন্মস্থান সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ তাৰ শুভ উদ্বোধন কৰিব আৰু তাৰ পিছত সিদিনাখনে তেওঁ গধূলি গুৱাহাটীত আৰু কেইবাটাও অনুষ্ঠানত যোগদান কৰিব। সকলোৰে লগত আলোচনা কৰিলোঁ যাতে মিটিংখন আমি খুব ভালে কৰিব পাৰোঁ। ইয়াতে 90% কমপ্লিট হৈছে, 10% অলপমান যেতিয়ালৈকে আমাৰ মিটিংখন হৈ যাওক, খোলোতে আৰু একমাহমান পিছত লাগিব, সেইখিনি সময়ৰ ভিতৰত গোটেইটো হৈ যাব। আমি সকলোৱে দেখা পাইছোঁ যে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ, জীৱন্তে অগ্নিত নিক্ষেপ আৰু বাৰে বাৰে বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক নিজৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতাসকলে বা নতুন যিসকলে বৰ্তমান শাসনত আছে তেওঁলোকে বাৰে বাৰে উল্লেখ কৰি আছে। আমি বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছোঁ আৰু আমি সকলোৱে জানো যে সেই বাংলাদেশৰ দেশৰ পৰা বিভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখনো ভৰি আছে। গতিকে আমি এই গোটেই বিষয়টোৰ ওপৰত চোকা দৃষ্টি আমি ৰাখিব লাগিব আৰু মই ভাবোঁ যে আমি অলপ সচেতন হৈও থাকিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ উখল মাখল গুৰুজনাৰ জন্মভূমি বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাৰ চৌপাশে এতিয়া এক প্ৰকাৰে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিগত 2-3 দিনৰ পৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৰা ধৰি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া আদিৰ সঘনে অহা যোৱা চলিছে গুৰুজনাৰ এই পবিত্ৰ জন্মভূমিলৈ। সকলোৱে ব্যস্ততাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। এনে ব্যস্ততাৰ কাৰণ হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আচলতে অহা 29 ডিচেম্বৰত গুৰুজনাৰ জন্মভূমি বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেইদিনা আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাংগলিক কাৰ্যসূচীৰে জৰিয়তে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা বৃহৎ বটদ্ৰৱা প্ৰকল্পটো আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিব অমিত শ্বাহে। সেয়েহে উক্ত অনুষ্ঠানলৈ মাজতে মাত্ৰ 6টা দিনহে বাকী থকাত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰিয়েই এনে পৰিৱেশৰ সৃষ্টি হৈছে বটদ্ৰৱাত। ইতিমধ্যে প্ৰকল্পস্থলীৰ কাম প্ৰায় 90% সম্পূৰ্ণ হৈছে আৰু অন্তিম পৰ্যায়ৰ কাম যুদ্ধংদেহীভাৱে চলাই থকা হৈছে। ইয়াৰ মাজতে সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ পূৰ্বে গুৰুজনাৰ জন্মভূমিত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰে আহি আকাশী গংগাৰ তীৰত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাম কাজৰ বুজ ল'বলৈ উক্ত স্থানত মুখ্যমন্ত্ৰীগৰাকীয়ে পদাৰ্পণ কৰে। উক্ত স্থানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্মীয়মান প্ৰকল্পটোৰ প্ৰতিটো অংশ পৰিদৰ্শন কৰে। তদুপৰি তেওঁ বিভাগীয় বিষয়া আৰু ঠিকাদাৰ গোষ্ঠীৰ সৈতে আলোচনা কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। এইদৰে প্ৰকল্পৰ কাম কাজৰ পৰ্যবেক্ষণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ সকলো প্ৰস্তুতিৰ বুজ লোৱাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত কেতিয়াও ফাঁকি দিয়া নাই বুলি দাবী কৰি কয় যে ফাঁকি যে দিয়া নাই তাৰ উদাহৰণ এই বটদ্ৰৱা প্ৰকল্প। অসমৰ উন্নয়নৰ হকে কাম কৰি আছো। বটদ্ৰৱা থানখনৰ চাৰিওফালে থকা বেদখল আমি উচ্ছেদ কৰিছো। এতিয়াও আমাৰ কিছু কৰিবলগীয়া আছে। পৰ্যায়ক্ৰমে আমি সকলো কৰি যাম। গাঁৱৰ লগতে চৰাঞ্চলতো উচ্ছেদ চলিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকে ধৰি য'ত য'ত অবৈধভাৱে দখল কৰি আছে সকলোতে আমি উচ্ছেদ চলাম। যিমান মাটি অবৈধভাৱে দখল কৰি আছে সকলো উচ্ছেদ কৰা হ'ব। গাঁৱৰ সমান্তৰালভাৱে চৰতো চলিব উচ্ছেদ অভিযান। বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ বিষয়ে গভীৰভাৱে নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ পূৰ্বাঞ্চলক বাৰে বাৰে বাংলাদেশৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতা আৰু চৰকাৰে চেষ্টা কৰি আছে। বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছো।
আমি সকলোৱে জানো যে বাংলাদেশৰ পৰা ভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখন পৰি আছে। আমি এই বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰাখিছো। এই ক্ষেত্ৰত আমি প্ৰত্যেক সচেতন হ'ব লাগিব। তেওঁ কথাৰ প্ৰসংগত গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে যেতিয়া মানুহে প্ৰেছত ভয় নকৰাৰ কথা কয় তেতিয়া জানিব তেওঁ বেছিকৈ ভয় খায়। কাৰণ ভয় খোৱা মানুহে ভয় কৰাৰ কথা কেতিয়াও নকয়। উল্লেখ্য যে বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে নিৰ্মিত বটদ্ৰৱা প্ৰকল্পটো গৃহমন্ত্ৰী অমিত শ্বাহে অহা 29 ডিচেম্বৰত নাম কীৰ্তন গায়ন বায়নৰ মাংগলিক ধ্বনিৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব। আনকি 2000 গায়ন বায়ন আৰু আয়তীৰ নাম কীৰ্তনেৰে অমিত শ্বাহক আদৰণি জনোৱা হ'ব। গতিকে গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত 60,000 ৰাইজৰ সমাগম হোৱাৰ পৰিকল্পনা কৰা হৈছে। নগাঁও বটদ্ৰৱা সমষ্টি, ৰহা সমষ্টি, বৰহমপুৰ সমষ্টি, জাগিৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকিব। নগাঁৱৰ পৰা জয়ন্ত মুদৰ ৰিপৰ্ট, আছাম ফোকাছ।